25 মাৰ্চ মাহৰ সাপ্তাহিক ৰাশিফল কি হ'বলৈ গৈ আছে। নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কৰোঁ। আজি আমি লৈ আহিছোঁ মাৰ্চ মাহৰ সাপ্তাহিক সিংহ ৰাশিৰ ফলাফল। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ যদি এই সপ্তাহৰ স্বাস্থ্যৰ বিষয়ে যদি চোৱা হয়, এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য স্বাভাৱিক হ'ব। যদি আপুনি ইতিমধ্যে কোনো দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত আছিলে তেন্তে ইয়াৰ উন্নতিৰ সম্ভাৱনা আছে, কিন্তু অত্যাধিক ভ্ৰমণ বা মানসিক চাপৰ বাবে কোনোবাই ভাগৰুৱা অনুভৱ কৰিব পাৰে। খাদ্য অভ্যাসত ভাৰসাম্য বজাই ৰাখক আৰু প্ৰচুৰ পৰিমাণে জিৰণি লওক। আমি যদি আজি সিংহ ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায় যদি ক্ষেত্ৰত যদি চোৱা হয়, এই সপ্তাহত আপোনাৰ নিয়োজিত লোকসকলৰ বাবে কিছু নতুন প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি সফলতা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকললৈ সৈতে সুসম্পৰ্ক বজাই ৰাখক আৰু কোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকক। যদি আপুনি ব্যৱসায়ত জড়িত তেন্তে বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু বিশেষজ্ঞৰ পৰামৰ্শ লওক। প্ৰিয় দৰ্শক, আমি যদি চাওঁ অৰ্থনৈতিক দিশটো, আপোনাৰ অৰ্থনৈতিক এই সপ্তাহ আপোনাৰ কেনে অৱস্থা হ'ব, আমি তাৰ বিষয়ে আমি জানো আহকচোন। আজি আপোনাৰ আৰ্থিকভাৱে এই সপ্তাহটো মিশ্ৰিত হ'ব আৰু আয়ৰ আপোনাৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে, কিন্তু খৰচ আপুনি নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হ'ব। যদি আপুনি কাৰোবাক আপুনি ধন ধাৰে দিয়াৰ কথা ভাবিছে তেন্তে নিশ্চিতভাৱে তথ্য চিত্ৰৰ প্ৰমাণ ৰাখক। আৰু বিশেষকৈ আপুনি যদি ৰিয়েল ইষ্টেটত যদি আপুনি কাম কাজ কৰিছে বা আপুনি সোণ ৰূপৰ ক্ষেত্ৰত আপুনি বিনিয়োগৰ বাবে এইটো এটা ভাল সময় হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া যদি আমি চাওঁ যে পাৰিবাৰিক জীৱনৰ সম্পৰ্ক যদি চোৱা হয়, আপোনাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক অধিক মজবুত হৈ পৰিব। যদি আগতে কোনো বিবাদ আপোনাৰ চলিছিল তেন্তে এই সপ্তাহতে সমাধান হোৱা সম্ভাৱনা আছে আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব পাৰে, আৰু যাৰ ফলত আজি আপোনাৰ মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু ভাই ভনীৰ লগত আপোনাৰ ভাল সমন্বয় থাকিব পাৰে। আমি যদি প্ৰেম আৰু যদি বিবাহিত জীৱন যদি চোৱা হয়, এই সপ্তাহটো আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে শুভ হ'ব আৰু সংগীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ'বলৈ গৈ আছে, কিন্তু কিছুমান সম্পৰ্কত আপোনাৰ ভুল বুজাবুজিৰ সম্ভাৱনা থাকিব, যিটো আপোনাৰ ধৈৰ্য আৰু বুজাবুজিৰে সমাধান কৰিব পাৰে। বিবাহিত লোকে নিজৰ পত্নীৰ আপুনি অনুভৱ বুজিব লাগিব। আজি আমি যদি কিছু ছাত্ৰ ছাত্ৰীসকলৰ যদি আমি চোৱা হয়, আজি আপোনাৰ অধ্যয়নৰ প্ৰতি আপুনি আগ্ৰহ থাকিব আৰু আকাংক্ষিত আপোনাৰ ফলাফল পোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰিয় দৰ্শক, যদি প্ৰতিযোগিতামূলক আপোনাৰ পৰীক্ষাৰ বাবে কিছুমান প্ৰতিযোগিতামূলক যদি পৰীক্ষাৰ্থী আছে, তেখেতসকলৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই সপ্তাহত কষ্টৰ আপোনাৰ ভাল ফলাফল পাব পাৰে। আৰু যদি আপোনাৰ শুভ দিন যদি চোৱা হয়, আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ দিন, আজি এই সপ্তাহটোত আপোনাৰ 3টা দিন আজি শুভ আছে, যেনে আপোনাৰ ধৰি লওক সোমবাৰ, মংগলবাৰ আৰু শনিবাৰ। এই 3টা দিন শুভ, বাকী দিনকেইটা আপোনাৰ কাৰণে অশুভ দেখা গৈছে। আৰু আপোনাৰ শুভ ৰং যদি চাওঁ, আপোনাৰ বগা, আজি নীলা আৰু সেউজীয়া, এই 3টা ৰং আপোনাৰ কাৰণে শুভ। আৰু যদি আমি চোৱা যায় যে জ্যোতিষৰ আপোনাৰ কাৰণে কিছু প্ৰতিকাৰ দেখা গৈছে, যেনেকৈ আপুনি ধৰি লওক মংগলবাৰে আপুনি হনুমান চলিচা যদি আবৃত্তি কৰে আৰু যদি হনুমান দেৱক আজি গুড় আৰু আপোনাৰ বুট মাহ যদি অৰ্পণ কৰে, তেতিয়া আপোনাৰ ভাল ফলাফল পাব। আৰু লগতে আপুনি যদি আমি বস্ত্ৰ যদি চাওঁ যে ৰঙা ৰঙৰ কাপোৰ আপুনি পৰিধান কৰাৰ পৰা আপুনি বিৰত থাকিব। আৰু যদি যথাসম্ভৱ হয়, আপুনি পাৰিলে কোনো আটকজনক আপুনি ৰঙা কাপোৰ দান কৰক। আৰু শিৱলিংগত আপুনি পানী আৰু বেলপাত আগবঢ়ালে মানসিক শান্তি লাভ কৰিব। প্ৰিয় দৰ্শক, আজি যদি আমি আপোনাক টিপছ কিছুমান দিব বিচাৰিছোঁ, যে জ্যোতিষত কৈছে যে বিশেষকৈ আৰ্থিক বিষয়ত আপুনি খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু আপোনাৰ পৰিয়াল আৰু সম্পৰ্কত আপুনি অগ্ৰাধিকাৰ দিয়ক আৰু বিবাদ
পৰা আপুনি আঁতৰত থাকক প্ৰিয় দৰ্শক। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।